হয়, মহাবাহু ব্ৰহ্মপুত্ৰ এফালৰ পৰা শুকাই পানী নাইকিয়া হোৱাৰ উপক্ৰম হৈছে। মই বৰ্তমান উত্তৰ গুৱাহাটী ৰজাদুৱাৰ পাৰঘাটৰ মাজত আছোঁ, নৈৰ মাজত আছোঁ। এতিয়া আচলতে এটা বৃহৎ এলেকা এতিয়া আচলতে বালিচৰ পৰিছে, পানী বুলিবলৈ য'ত সামান্য হৈ আছে। আৰু এনেধৰণে পানী শুকাই থাকিলে নিশ্চয়কৈ আৰু পানী কমি যাব পাৰে। কিন্তু আচল বতৰাটো দিব ওলাইছোঁ, পোনে পোনে এবাৰ নদীখন দেখুৱাই ল'ব বিচাৰিছোঁ। এই ধৰণে চাওক, কি ধৰণে নদীখন গোটেই শুকাই গৈছে, পানী শুকাই বৃহৎ বালিচৰ ওলাইছে আৰু য'ত সামান্য পানী আছে, যাৰ বাবে কেৱল মানুহৰ বাবেই নহয়, প্ৰাণীকুলৰ বাবেও শংকা নামিছে। বিশেষকৈ নদীখনত থকা মাছ বা যি প্ৰাণীসমূহ, সেই প্ৰাণীসমূহৰ প্ৰতি শংকা আহিছে। আৰু এনে সময়ত এটা ডাঙৰ খবৰ দিব ওলাইছোঁ যে এছাম মাছমৰীয়া অবৈধভাৱে এইদৰে নদীত মাছ মাৰি আছে। আৰু যিখন জাল তেওঁলোকে ব্যৱহাৰ কৰিছে, অতি ঘন জাল, যিখন আচলতে কোনো ধৰণৰ অনুমতি দিব নোৱাৰে, তেনেধৰণৰ জালেৰে আজি কেইবাদিনৰ পৰা গোটেই নদীটো চেকি পেলোৱা হৈছে, য'ত মাছৰ লগতে আন আন প্ৰাণীকুলো আচলতে ইয়াত ধ্বংস হৈছে। আৰু এই যে মাছৰ মহলদাৰ বুলি যোনে দাবী কৰি আচলতে এই অবৈধভাৱে মাছ মাৰি আছে, তেওঁ হৈছে যাদৱ হালদাৰ। আৰু মীন বিভাগৰ বৰ্ড অফ ডিৰেক্টৰ যাদৱ হালদাৰে এতিয়া তেওঁৰ বাহুবল প্ৰতাপ খটাই এনেধৰণে বছৰৰ পিছত বছৰ আচলতে কোনো ধৰণৰ দাগ নোহোৱাকৈ মাছ মাৰি আছে ব্ৰহ্মপুত্ৰত আৰু খাল বিল আদিত। আৰু তেওঁ প্ৰভুত্ব হতুৱাই থকাৰ অভিযোগ উত্থাপিত হৈছে। আৰু তেওঁৰ সেই পদবীৰ জোৰতে এতিয়া চাওক, এইধৰণে ব্ৰহ্মপুত্ৰখন এফালৰ পৰা মাছ চেকি পেলোৱা হৈছে। আৰু এনেধৰণে আচলতে তেওঁৰ ক্ষমতাৰ বলত বলিয়ান হৈছে। আমি স্থানীয় লোক আছে, ইয়াত কথা পাতিম। নমস্কাৰ জনাইছোঁ আপোনাক। এই যে ব্ৰহ্মপুত্ৰখনত যি জাল ব্যৱহাৰ কৰা হৈছে, এয়া অতি ঘন জাল আৰু যিটো নিষিদ্ধ। আৰু ২ নম্বৰতে ইয়াত যিজন মহলদাৰ যাদৱ হালদাৰ, তেওঁ অবৈধভাৱে মাছ মাৰি থকাৰ অভিযোগ উঠিছে। হয়, চৰকাৰী যিটো নিয়ম, সেই নিয়মতেই নদীত ঘন যি জাল সেই প্ৰয়োগ কৰিব নোৱাৰে, কিয়নো মাছৰ যিটো সংখ্যাৰ বৃদ্ধিৰ কাৰণে চৰকাৰেই ব্যৱস্থা লৈছে। আৰু সেই চৰকাৰী ব্যৱস্থাটো ইয়াতে উলংঘন কৰা গৈছে। আৰু আনহাতে আমি দেখিছোঁ চৰকাৰে লাখ লাখ টকা খৰচ কৰে শিশুৰ সংৰক্ষণৰ কাৰণে। আমাৰ নেচাৰ্ছ বেকান বুলি আছে, তেওঁলোক আছে, বেলেগ বেলেগ আছে, তাৰ কাৰণে জাহাজ আছে। আমি দেখা পাওঁ সেই জাহাজবোৰ ব্যৱহাৰ কৰি সংৰক্ষণৰ ব্যৱস্থা বছৰি তেওঁলোকে কৰে। কিন্তু এইবোৰ দেখিলে আচৰিত হোৱা যায়, কেনেকৈ আৰু যিগৰাকী ব্যক্তিৰ কথা কোৱা হৈছে, তেওঁ আচলতে মীন বিভাগৰ ডিৰেক্টৰ হয়, আমি জানো। কিন্তু সেই সুবাদতেই বা সেই যদি শক্তি প্ৰয়োগ কৰি তেওঁ এনেধৰণে কিছুমান কাৰ্যকলাপত লিপ্ত হৈছে, সেইটো সঁচাকৈয়ে অতি গৰ্হিত কাম। আৰু এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে, কাৰণ তেওঁ নিজে এটা দায়িত্বত থাকি তেওঁৱে যদি আইনখিনি উলংঘা কৰে, তেতিয়া সেইটো অতিকৈ গৰ্হিত কাম আৰু সেইটো গৰিহণাৰ যোগ্য। আমি বিচাৰিছোঁ যাতে এই ব্যৱস্থাবোৰ, যিবোৰ চৰকাৰে অতি ধুনীয়া এটা নিয়ম বনাই থৈছে, যাতে নদ বিল, অসমৰ যিবোৰ প্ৰাকৃতিক জলাশয় আছে, তাতে যাতে এই মুছৰি জালযুক্ত এনেকুৱা ধৰণৰ জাল ব্যৱহাৰ কৰিব নোৱাৰে, যাতে যিটো জলজ আমাৰ যিবোৰ জীৱ আছে, সেই জীৱবোৰৰ সংখ্যা বৃদ্ধি হয়, তেওঁলোকৰ প্ৰকৃত সংৰক্ষণ হয়। মাছ পুঠি যিয়েই নহওক, সেই সকলোবোৰ আমাৰ অপৰিহাৰ্য, কাৰণ চিৰন্তন কাললৈ আমাৰ নৱপ্ৰজন্ম আহিব বা নতুনকৈ যিসকলে আহিব, তেওঁলোকেও যাতে সেই যিবোৰ নিশ্চিহ্ন হৈ যাবলৈ ওলাইছে, সেই প্ৰজাতিবোৰ জীয়াই ৰাখি আমাৰ যিটো অসমৰ এক প্ৰাকৃতিক সম্পদ চহকী কৰাৰ যি এক চৰকাৰৰ ইচ্ছা আছে, সেই ইচ্ছাৰ পূৰ্বে চৰকাৰে নজনাকৈ বা চৰকাৰৰ এটা দায়িত্বত থকাৰ পিছত যদি তেনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি মনে মনে এই ধৰণৰ কাৰ্য ব্ৰহ্মপুত্ৰত চলি আছে, সেই কাৰ্য সঁচাকৈ চৰকাৰৰ দৃষ্টিগোচৰ হ'ব লাগে। আৰু চৰকাৰে তৎকালীনভাৱে তেওঁৰ যিটো পদবী দিছে, সেই পদবীটোৰ পৰা তেওঁক অব্যাহতি দি আৰু এনেধৰণৰ কাৰ্য যাতে কৰিব নোৱাৰে, তাৰ বিহিত ব্যৱস্থা, আইনগত ব্যৱস্থা ল'ব লাগে। বিভিন্ন সময়ত যাদৱ হালদাৰৰ এই অনৈতিক কামৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত সংবাদ মাধ্যমত সঘনাই স্থান পায়। সেই যাদৱ হালদাৰৰ ছত্ৰছায়াতে এতিয়া এনেধৰণে ব্ৰহ্মপুত্ৰত এনেধৰণে মাছ মাৰিছে, য'ত ব্ৰহ্মপুত্ৰৰ পানী এতিয়া নিচেই কম। আৰু এই কম পানীৰ সুযোগ লৈ এনেদৰে ঘন জালেৰে আচলতে মাছবোৰ চেকি পেলোৱা হৈছে। ইয়াৰ মাছৰ লগতে বিভিন্ন ধৰণৰ প্ৰাণীকুল, জলজ প্ৰাণীকুলৰ এতিয়া শংকা নামিছে। আৰু যিজন যাদৱ হালদাৰ, তেওঁ ইতিমধ্যে ইয়াত যি তেওঁৰ মহল আছিল মাছৰ, সেয়া আমি জানিব পাৰিছোঁ তেওঁৰ মহল ইতিমধ্যে ম্যাদ উকলি গৈছে। আৰু ইয়াতে পোনে পোনে আমি জানিব বিচাৰিম, আমি পানীৰ ওচৰলৈ আহিছোঁ। ডাঙৰীয়া, এইটো মহলদাৰ কোন হয়? কোন হয়? যাদৱ হালদাৰ। যাদৱ হালদাৰৰ মহল এতিয়াতো ম্যাদ নাই, পাৰ্মিশ্যন নাই, এতিয়া ম্যাদ উকলি গৈছে, লিষ্টটো উকলি গৈছে। আপোনালোকে কিমান কি দিব লাগে? পইচা দি থাকিব লাগেনে?
লাগে মাছ মৰাৰ ওপৰত পইচা দি থাকিব লাগে কিমান পইচা দিব লাগে মাহিলি নে কি মাহিলি দিব লাগে বিভাগ কৰি একবাৰ দিব লাগে আপোনালোকে নাজানে হয়তো তেওঁৰ মহল উঠি গৈছে তেওঁৰ মহলৰ ম্যাদ নাই নাজানে হয় আচলতে এইসকল মাছমৰীয়াই নাজানে তেওঁৰ মহলৰ ম্যাদ আছেনে নাই কিন্তু তাকে সুবিধা গ্ৰহণ কৰিছে আৰু এই যাদৱ হালদাৰ নামৰ লোকজনে আৰু তেওঁ মীন বিভাগৰ বৰ্ড অফ ডিৰেক্টৰৰ এটা পদবীলৈ সন্মানীয় পদবীলৈ য'ত তেওঁৰ শিক্ষাগত অৰ্হতাৰ প্ৰশ্ন উঠিছিল আৰু সেইজন যাদৱ হালদাৰে এতিয়া এনেধৰণে ব্ৰহ্মপুত্ৰত লুণ্ঠন ৰাজ চলাইছে কেৱল ব্ৰহ্মপুত্ৰতেই নহয় এই অঞ্চলটোৰ বৃহত্তৰ খাল বিল চৰকাৰী খাল বিলসমূহতো লুণ্ঠন ৰাজ চলাই থকাৰ অভিযোগ উঠিছে গতিকে চৰকাৰে মীন বিভাগে ইয়াৰ ওপৰত সময়োচিত পদক্ষেপ ল'ব লাগে আৰু এতিয়া সকলোৱে বিচাৰিছে এই ঘটনাৰ এটা সঠিক তদন্ত হ'ব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ